পানীতোলা অঞ্চলত আজি বহুদিনৰ পৰা চোৰৰ দপদপনি বৃদ্ধি পাইছে। মোৰ ঘৰৰ ওচৰে পাজৰে কেইবা ঘৰতো মটৰ চুৰি ঘটনা হৈছে। মোৰ নিজৰ ঘৰৰ পৰাও আজি ছমাহমানৰ আগত এখন চাইকেল চুৰ কৰি লৈ গৈছিল। যদিও সেই সময়ত মোৰ ঘৰত CCTV কেমেৰা নাছিল, গতিকে মই গম নাপালোঁ আচলতে কোনে চুৰ কৰিছে। কিন্তু যেতিয়া চাইকেলখন চুৰ হ'ল, চুৰ হোৱাৰ পিছতে মই ঘৰত CCTV কেমেৰা লগাইছোঁ। CCTV কেমেৰা থকাৰ পিছতো যোৱা 28 জানুৱাৰী তাৰিখে 6:38 মোৰ ঘৰৰ পৰা এখন চাইকেল আকৌ পুনৰ চুৰ কৰি লৈ গৈছে সন্ধিয়া সময়ত। আৰু সেই সময়ত আমি ঘৰত ভিতৰত মানুহ থকাৰ পিছতো, ঘৰত ভিতৰত মানুহ আছোঁ, মানে CCTV কেমেৰা আছে, তথাপিও এখন ঘৰৰ পৰা চাইকেল চুৰ কৰি লৈ গৈছে। এই যিটো চোৰৰ দপদপনি বৃদ্ধি পাইছে, এইটো হয়তো ক'ৰবাত আৰক্ষীৰ মানে কিবা অসুবিধা আছে নেকি, আৰক্ষী হয়তো গুৰুত্ব দিয়া নাই নেকি। মই যদিও আজি 2 দিন হ'ল আৰক্ষীক এই কথাটো অৱগত কৰিছোঁ, এজেহাৰ দাখিল কৰিছোঁ, এতিয়ালৈকে কিন্তু চোৰটোক ধৰিব পৰা নাই। CCTV ফুটেজটো মই থানাত দিছোঁ। আৰক্ষীয়ে গাফিলতি কৰিছে নেকি মই নাজানো, যদিও তেওঁলোকক অৱগত বাৰে বাৰে কৰি আছোঁ, মই বাৰে বাৰে ফোন কৰিছোঁ, এজেহাৰ দাখিল কৰি আহিছোঁ, কিন্তু চোৰটোক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। গতিকে CCTV ফুটেজটো মই ইতিমধ্যে থানাত দিছোঁ, আৰক্ষী চকীত দিছোঁ, আৰু আপোনালোকৰ নিউজ পৰ্টেললৈ মই এইটো প্ৰেৰণ কৰিছোঁ। যদি কোনোবা সদাশয় ব্যক্তিয়ে এই ভিডিঅ'টো চাই চিনি পায়, তেতিয়াহ'লে তেওঁৰ চোৰজনৰ নাম ক'বৰ বাবে মই অনুৰোধ জনাইছোঁ, বা আৰক্ষী চকীত হ'লেও অৱগত কৰিব, মোক হ'লেও অৱগত কৰিবহি। যিহেতু মোৰ যোৱা 28 তাৰিখে এখন বগা ৰঙৰ চাইকেল মোৰ ঘৰৰ বাউণ্ডেৰীৰ পৰা চুৰ কৰি লৈ গৈছে। আৰু এনেধৰণে যদি চোৰৰ দপদপনি বৃদ্ধি হৈ গৈ থাকে, তেতিয়া আমাৰ পানীতোলা অঞ্চলৰ যি গৌৰৱ, সেই গৌৰৱটো এটা সময়ত নাইকিয়া হৈ যাব। এতিয়া মোৰ ঘৰতে থকা ভাড়াঘৰৰ ভাড়াতীয়াসকলে ক'বলৈ বাধ্য হ'ব যে এই অঞ্চলটোৰ মানুহসকল এনেকুৱা নেকি যে ইয়াতে চাইকেল এখন থ'ব নোৱাৰে, গধূলি লৈ যায়। গতিকে আমি সকলোৱে সজাগ হ'ব লাগিব। মই আশা কৰিছোঁ আমি সকলোৱে সজাগ হ'ম। আমি প্ৰত্যেকজন ব্যক্তি পানীতোলা অঞ্চলৰ সকলোৱে সজাগ হৈ এই চোৰৰ যিটো দপদপনি বৃদ্ধি হৈছে, এইটোক আমি ৰোধ কৰিব লাগিব। লগতে মই পুনৰবাৰ আমাৰ আৰক্ষী চকীক মই অনুৰোধ জনাম, যদি আপোনালোকে যিমান পাৰে তৎপৰতাৰে মোৰ চাইকেলখন বিচাৰি দিবলৈ আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক, বা চোৰৰ যিটো দপদপনি বৃদ্ধি হৈছে, এই দপদপনি আপোনালোকে নাইকিয়া কৰিবলৈ চেষ্টা কৰক।